আঞ্চলিক ঈদগাহত 10 সহস্ৰাধিক লোকৰ সমূহীয়া ঈদৰ নামাজ সম্পন্ন। সমগ্ৰ দেশৰ লগতে কামৰূপৰ সোণতলীত আজি উলহ মালহেৰে ঈদ উল ফিতৰৰ সমূহীয়া নামাজ আদায় কৰে। সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ৰমজান মাহজোৰা ৰোজাৰ অন্তত আকাশত জোন দেখা পাই পিছদিনা ঈদ উল ফিতৰৰ নামাজ আদায় কৰা হয়। আজি আমাৰ দেশত মুছলমান ধৰ্মাৱলম্বী লোকে ৰোজাৰ অন্তত ঈদ উল ফিতৰৰ সমূহীয়া নামাজ আদায় কৰাৰ সমান্তৰালকৈ বৃহত্তৰ সোণতলী অঞ্চলৰ কালাতলী, ডেকাচাং, মালিবাৰী, ৰাংগাপানী, টোপামাৰী আদি ঠাইসমূহতো ঈদ উপলক্ষে সমূহীয়া নামাজ আদায় কৰা দেখা যায়। সোণতলীত প্ৰায় 10 সহস্ৰাধিক মুছলমান লোকে উলহ মালহেৰে মাহতলী আঞ্চলিক ঈদগাহ ময়দানত ঈদ উল ফিতৰৰ সমূহীয়া নামাজ আদায় কৰে। ঈদক কেন্দ্ৰ কৰি বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন ঈদগাহসমূহ আটকধুনীয়াকৈ সজাই পৰাই তোলা পৰিলক্ষিত হয়। তেনেদৰে মাহতলী বজাৰ প্ৰাংগণত অৱস্থিত মাহতলী আঞ্চলিক ঈদগাহো আটকধুনীয়াকৈ সজাই তোলে। ধৰ্মীয় ৰীতি নীতিৰে ৰাতিপুৱা ফজৰৰ নামাজ আদায় কৰি অঞ্চলবাসীয়ে সমূহীয়াভাৱে কবৰস্থান জিয়াৰত কৰাৰ লগতে কবৰস্থানসমূহত সমূহীয়া দোৱা কৰে। প্ৰতিজন মুছলমান লোকে মিষ্টান্ন ভোজন কৰি নামাজৰ উদ্দেশ্যে ৰাওনা হয় ঈদগাহ ময়দানলৈ। ৰাতিপুৱা 9 বজাত মাহতলী জামে মছজিদৰ ইমাম হাফিজ মৌলানা মেহবুব আলমৰ ইমামতিত ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হয়। এই নামাজৰ অন্তত অঞ্চলৰ লগতে বিশ্ব শান্তিৰ বাবে সমূহীয়া দোৱা প্ৰাৰ্থনা কৰে। ঈদৰ দিন, এই পবিত্ৰ দিনত আমি বিশ্ববাসীলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ সৃষ্টিকৰ্তাই বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিব আৰু ভাৰতবৰ্ষত বিশেষকৈ যি গণতান্ত্ৰিক প্ৰমূল্যবোধৰ অৱক্ষয় হৈছে সেয়া ঠিক হ'ব। মই আমাৰ গাঁও অঞ্চলৰ মানুহখিনিলৈ অনুৰোধ জনাম যে ঈদৰ উৎসাহৰ মাজত, ঈদৰ আনন্দ ফূৰ্তিৰ মাজত আমি চিৰাচৰিতভাৱে দেখি আহি আছোঁ যে যোৱা কেইটা বছৰে ঈদৰ দিনাখন বহু কম বয়সৰ ল'ৰাই বাইক চলাই বহুত এক্সিডেণ্ট হোৱা দেখা যায় আৰু এয়া এক অপসংস্কৃতিলৈ ৰূপান্তৰিত হৈছে। মই অভিভাৱকসকলক অনুৰোধ জনাম যে আপোনাৰ সন্তানৰ প্ৰতি আপোনাৰ যি দায়িত্ব, যি কৰ্তব্য, সেইখিনি আপুনি পালন কৰক। আপোনাৰ ল'ৰা বাইক চলোৱাৰ উপযোগী হৈছে নে নাই এই কথাটো প্ৰথমে আপুনি লক্ষ্য কৰক। তাৰ পাছত আপোনাৰ ল'ৰাজনৰ হাতত বাইকখন এৰি দিয়ক। তো মই আশা কৰিছোঁ যে সকলোৱে নিজৰ সন্তানৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আজি অন্তত আনন্দ ফূৰ্তি বাধা দিয়াৰ কাৰণে মই কোৱা নাই, আনন্দ উল্লাস ফূৰ্তি থাকিবই লাগিব। আৰু আমাৰ যিহেতু ইছলাম ধৰ্মত বছৰত মাত্ৰ দুবাৰে এটা আনন্দ উৎসৱৰ দিন আহে, এটা হ'ল ঈদ উল ফিতৰ, এটা হ'ল ঈদ উল আজহা। এই 2 দিনত আমাৰ ল'ৰা ছোৱালীয়ে আনন্দ উৎসৱ পালন কৰিব। সেই আনন্দ উৎসৱে যাতে এটা পৰিয়ালৰ কাৰণে ভৱিষ্যত প্ৰজন্মক যাতে ধ্বংসৰ গৰাহলৈ ঠেলি উঠিয়াবলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আনন্দ উৎসৱ পালন কৰিব। এইখিনি অনুৰোধ মই আমাৰ সমগ্ৰ অঞ্চলত, আমাৰ সোণতলী অঞ্চল, টোপামাৰী অঞ্চল, মালিবাৰী অঞ্চল, গৰৈমাৰী অঞ্চল, চাম্পুপাৰা অঞ্চল বা আমাৰ হাতীচোলা ভুলগাবাৰী অঞ্চল, বাগমাৰা, জোৰচিমুলি অঞ্চল, এনেকৈ আমাৰ এই অঞ্চলৰ যিমানবিলাক অভিভাৱক আছে, মই সকলোলৈ মোৰ বিনম্ৰ নিবেদন যে আপোনালোকে আপোনালোকৰ সন্তানৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আনন্দ উৎসৱখিনি পালন কৰিবলৈ অনুমতি প্ৰদান কৰিব। আজি পবিত্ৰ ঈদ উল ফিতৰ, এই ঈদ উল ফিতৰ উপলক্ষে অসমবাসী ৰাইজলৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে অসমীয়াৰ যি ঐতিহ্য ৰঙালী বিহু, বাপতি সাহোন ৰঙালী বিহু, এই ৰঙালী বিহুৰ উপলক্ষে মই অসমবাসীলৈ মই ওলগ যাচিছোঁ, শুভেচ্ছা যাচিছোঁ। পবিত্ৰ ৰমজান মাহৰ শেষত গোটেই মাহ ইছলাম ধৰ্মী জনগণে ৰোজা ধৰি আজি 1 মাহ ৰোজা থকাৰ অন্তত পবিত্ৰ
ঈদ উল ফিতৰৰ নামাজ আদায় কৰিলে আৰু বিশ্বৰ সমগ্ৰ জাতি, সমগ্ৰ বৰ্ণ, সমগ্ৰ ভাষা-ভাষী লোকলৈ যে শান্তি সম্প্ৰীতিৰ দুৱা আগবঢ়ালে। মই আশা কৰোঁ যে ঈদ উপলক্ষে আয়োজিত যে নামাজ, এই নামাজৰ শেষত গোটেই ভাৰতবৰ্ষ তথা গোটেই বিশ্বত আজি দোৱা প্ৰাৰ্থনা কৰা হৈছে মহান আল্লাহ তাল্লাৰ ওচৰত। আৰু মহান আল্লাহ তাল্লাই ৰমজান মাহৰ উপলক্ষে এই সমূহীয়া নামাজৰ উপলক্ষে জৰিয়া কৰি গোটেই বিশ্বত এক শান্তি বৰ্জিত কৰিব। আশা কৰিছোঁ যে ৰমজান মাহে গোটেই বিশ্বত শান্তি সম্প্ৰীতি অটুট ৰাখিব। অনাগত দিনত আমি যাতে গোটেই বিশ্ববাসী একতাৰ দোলেৰে বান্ধ খাই আমি আগবাঢ়ি যাব পাৰোঁ। আমাৰ সকলোৰে মনৰ যি পবিত্ৰ আশা, এই যি ইচ্ছা, সেয়া যাতে আল্লাহ মাবুদ পূৰা কৰে, তাৰ কাৰণে মই আজি ঈদ উল ফিতৰৰ জৰিয়তে আল্লাহৰ ওচৰত কামনা কৰিছোঁ। সোণতলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।